নমস্কাৰ, মোৰ নাম শ্ৰী সূৰ্যকান্ত দাস। মই টংলা শতদল সাহিত্য সভাৰ 30 সংখ্যক বিশেষ বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি। আজি আমাৰ কাৰ্যসূচীৰ দ্বিতীয় দিন। আমাৰ বৰ্তমান মুকলি সভা অধিৱেশন চলি আছে। আমাৰ যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গৈছে টংলা সাহিত্য সভাৰ স্থায়ী ভৱনত, আৰু সুকলমে আমাৰ অনুষ্ঠিত হৈছে এই কাৰ্যসূচী। আৰু ৰাতিপুৱা আমাৰ 9 বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হৈছে, আৰু উত্তোলন কৰিছে আমাৰ টংলা শতদল সাহিত্য সভাৰ সভাপতি শ্ৰীযুতা চন্দ্ৰপ্ৰভা দত্ত বাইদেৱে। গতিকে আমাৰ বৰ্তমান চলি আছে সুন্দৰভাৱে। আৰু আমি ইতিমধ্যে আমাৰ অভ্যৰ্থনা সমিতিৰ ফালৰ পৰাও আমি যিমানখিনি পাৰোঁ আমি সহায় সহযোগিতা কৰিছোঁ, আৰু বিভিন্ন অঞ্চলৰ বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠীৰ লোকে আহি ইয়াতে উপস্থিত হৈছে, আৰু খুব শান্তিপূৰ্ণ আৰু সম্প্ৰীতি এটা বাৰ্তা লৈ পেলাই আমাৰ এই সাহিত্য সভা অনুষ্ঠিত হৈ আছে। মুকলি সভাত আমি বিশিষ্ট অতিথি হিচাপে আমাৰ অসম বিধানসভাৰ অধ্যক্ষ মাননীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী মহোদয়ক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেত এতিয়ালৈকে আহি পোৱা নাই বাৰু। আৰু লগতে নিৰ্দিষ্ট বক্তা হিচাপে আমি মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰা মহোদয়ক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমি সাহিত্য সভাৰ বিশেষ কিছু গণ্যমান্য ব্যক্তিক আমি ইয়াতে আমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াতে টংলা শতদল সাহিত্য সভাৰ পৰা এখন পত্ৰিকা উন্মোচন হৈছে ইতিমধ্যে, আৰু এই টংলা সাহিত্য সভাৰ জৰিয়তে বা অসম সাহিত্য সভাৰ ওপৰত যিটো আমাৰ এটা কৰণীয় আছে, আমি যিহেতু অসমত বসবাস কৰা সকলো জাতি বা জনগোষ্ঠীৰ লোকে অসমীয়া বুলি আমি ধৰি লওঁ, আৰু তেনেকৈ আমাৰ অসমীয়া মহাজাতি গঠন হৈছে। গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ এই সাহিত্য সভাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ অসমৰ বা টংলাবাসী অঞ্চলৰ ৰাইজলৈ শান্তি সম্প্ৰীতিৰ আৰু মিলনৰ এটা বাৰ্তা আমি বহন কৰিব পাৰিম, এইটোকে আমি আশা ৰাখিছোঁ। সাহিত্য সভাৰ টংলা শাখা 30তম অধিৱেশনখন অভ্যৰ্থনা সমিতি হিচাপে আমি ইয়াত আয়োজন কৰিছোঁ। সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ কাৰণে আমি এই লক্ষ্য উদ্দেশ্য ৰাখিছোঁ। ইয়াত যথেষ্টভাৱে আমন্ত্ৰিত অতিথি আহিছে আৰু বহুকেইখন গ্ৰন্থ উন্মোচন হৈছে। লগতে এই অঞ্চলৰ পিছপৰা অঞ্চলত সাহিত্য সংস্কৃতি কেনেধৰণৰ সেইটো প্ৰচাৰ কৰিব বিচাৰিছোঁ। লগতে কুহি বুলি এটা অনুষ্ঠান আছে, সেই কুহি অনুষ্ঠানটো উঠি অহা প্ৰজন্মক আমি সাহিত্যৰ ওপৰত জ্ঞান দিবৰ কাৰণে বিচাৰিছোঁ। আজি মুকলি সভা আৰম্ভ হৈছে, আৰু মুকলি সভা যথেষ্টভাৱে সাহিত্যৰ ওপৰত বক্তৃতা আৰম্ভ কৰিব। গতিকে ৰাইজৰ সাদৰ সম্ভাষণ জনাইছোঁ। ৰাইজ ওলাই আহিছে, যথেষ্ট ৰাইজ উপস্থিত হৈছে। বহু সংখ্যক ৰাইজে উপস্থিত হৈ ইয়াত প্ৰগ্ৰেম কৰিছে। লগতে শিল্পীসকলেও নিজৰ নিজৰ গীতসমূহ পৰিৱেশন কৰিবলৈ আহিছে আৰু কৰিছে। সেয়ে আমি সকলো ৰাইজক এই সাহিত্যৰ প্ৰতি আস্থা ৰাখি আমাক সহায় সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।